কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। কোন সমষ্টিত কেতিয়া প্ৰদান কৰিব গোটৰ 10,000 টকা? কোনে কোনে নাপাব গোটৰ 10,000 টকা? কি কি যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হৈছে গোটৰ 10,000 টকা? গোটৰ টকা লৈ কি কৰিব আৰু কি নকৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব, তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে, এই 10,000 টকায়ো দুবাৰ কণী পাৰিব। এবাৰ 25,000ৰ কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে নে নাই? লাগে। যদি কণী পাৰিব লাগে, আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব। আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। কোনে কোনে ভাল কামত লগাব? চবে লগাব। আৰু কোনে কোনে মোবাইল কিনিব? যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম, যাতে ভাল মোবাইল এটা পায়। কোনে কোনে মোবাইল কিনিব? পিছফালে কোনোবাই মোবাইল কিনিব নেকি? নিকিনে। কোনে কোনে নিকিনে? হাত দাঙক। আচ্ছা, ৰঞ্জিত দা, মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল। এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি। চবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব, আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব। নিকিনিব দেই কোনেও, ঠিক আছে? ভাল কৰি টকাটো ব্যৱহাৰ কৰক। আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা, তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ, এগৰাকী দুগৰাকী নহয়, 30 লাখ মহিলা উপকৃত হ'ব। আমি অসমৰ প্ৰত্যেকটো সমষ্টিতে একোখনকৈ সভা কৰি এই চেক আমি বিতৰণ কৰিম। বিধায়কসকলে নিজৰ সমষ্টিত কোনদিনাখন মিটিং পাতিব নিৰ্ধাৰণ কৰিব, আৰু নিৰ্ধাৰিত দিনত মই বা অসম চৰকাৰৰ কোনোবা এজন মন্ত্ৰীয়ে গৈ এই ধন বিতৰণ কৰিব। বিহালী সমষ্টিৰ নিৰ্বাচনৰ সময়ত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে বিহালীৰ পৰাই এই আঁচনিটোৰ আৰম্ভণি কৰিম। আজি যি ধৰণে কথা দিছিলোঁ, সেই ধৰণে নিজৰ সংকল্প সিদ্ধিলৈ ৰূপান্তৰ কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। অসম চৰকাৰৰ এখন ফ্লেগশ্বিপ স্কিম মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখনৰ জৰিয়তে অসমৰ 30 লাখ মহিলাই প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা, তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। প্ৰথম 10,000 টকা বেংকৰ লগত সম্পৰ্ক নাই, সম্পূৰ্ণভাৱে 100% চৰকাৰে আগবঢ়াইছে। আৰু এই আঁচনি আজি আমি বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ।
বিহালী সমষ্টিৰ 23,000 মহিলাই এই আঁচনিৰ ধন আজি চেক যোগে লাভ কৰিব। আমি অসমৰ প্ৰত্যেকটো সমষ্টিতে একোখনকৈ সভা কৰি এই চেক আমি বিতৰণ